মহাযজ্ঞর করেছিল আয়োজন, কিন্তু যোৱা কেইবা বছৰো নৱম দৈত্যৰ অত্যাচাৰত সকলোৱে মহাযজ্ঞ কৰিব পৰা নাই। সেয়েহে ত্যাগ কৰি বিজুবনৰ স্থান, এই নিৰ্জন স্থানতেই মই মহাযজ্ঞ কৰিম আয়োজন। বোধহয় লৱণৰ ইয়াত নঘটিব প্ৰৱেশ। লবণৰ ভয়ত ইয়াতেই সখী যজ্ঞ চমৎকার, অতি চমৎকার। লবণৰ ভয়ত পুনে 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 পলায়ন কৰি ইয়াতেই যজ্ঞ কৰিছে আয়োজন। বন্ধ কর তহতর যজ্ঞ আছে মানে যজ্ঞর সম্ভার অগুরুদেই এই মাত্র। লবণ, তুই ইয়াতো জন্মাইছ ব্যাঘাত। সন্দেহ অপেক্ষা কর, অন্য হলে যজ্ঞর কাম সকল সম্ভার মই তো কৰিম প্ৰদান। নালাগে কৰিব তহঁতে ঈশ্বৰ আৰাধনা। নামানে কোনো ঈশ্বৰক এই লবণে। নাই নাই কোনো ঈশ্বৰ এই সংসাৰত। দৈত্যৰাজ, যজ্ঞৰ কাম নহলে সমাপন। অন্যহতি নিদিও যদি ঈশ্বৰৰ নামত তোক মই কেনেকৈ দিম যজ্ঞৰ প্ৰসাদ। সেয়েহে সন্দেহ অপেক্ষা কৰ। পূৰ্ণাহুতি হলে যজ্ঞৰ সকলো সম্ভাৰ মই তোক কৰিম প্ৰদান। অপেক্ষা কদাপিতো নকৰো, তুৰন্তে যজ্ঞৰ সম্ভাৰ দে আমাক। বাক্যৰ চাতুৰিয়ে লবণৰ কাৰ্যত বাধা দিব নোৱাৰো। মহা মঙ্গলের কারণে মহা যজ্ঞ তৈ করো আয়োজন। লবণর কথা কিবা মহাযজ্ঞ মই কৰো সমাপন।